ব্যাকুচি হাইস্কুলৰ মেট্ৰিক পৰীক্ষাৰ হতাশজনক ফলাফলে ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। 1969 চনত স্থাপিত ঐতিহ্যবাহী শিক্ষা প্ৰতিষ্ঠান ব্যাকুচি হাইস্কুল এইবাৰ নিজৰ ইতিহাসৰ অন্যতম শোকাবহ পৰ্যায়ত উপনীত হৈছে। চলিত বৰ্ষৰ SSLC শিক্ষান্ত পৰীক্ষাত 69 জন ছাত্ৰ ছাত্ৰী পৰা কেৱল 20 জনেহে উত্তীৰ্ণ হোৱাৰ খবৰে গাঁৱৰ সচেতন মহলৰ কৰুণ ভাৱত নিমজ্জিত কৰি তুলিছে। ফলাফলসমূহ এনেধৰণৰ: মুঠ পৰীক্ষাৰ্থী 69 জন, উত্তীৰ্ণ 20 জন, প্ৰথম স্থানত 2 জন, 10 জন দ্বিতীয় স্থানত, 4 জন তৃতীয় স্থানত, অনুতীৰ্ণ 45 জন। জাতীয় বিদ্যালয়ৰ পৰা 8 জনৰ উত্তীৰ্ণ হয় 6 জন। ব্যাকুচি জাতীয় বিদ্যালয়, ব্যাকুচি হাইস্কুলৰ পৰা 61 জন। এই ফলাফলৰ পিছতে গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে, বিদ্যালয়খনৰ 12 জন শিক্ষক থকাৰ পিছতো এই অতি শোচনীয় ফলাফল কিয়? সচেতন ৰাইজৰ প্ৰশ্ন, এই ফলাফল শিক্ষকৰ গাফিলতি নে বিদ্যালয়ৰ প্ৰধান শিক্ষক মানস প্ৰতিম ডেকাৰ অৱহেলা? অভিভাৱকসকলৰ অভিযোগ অনুসৰি পাঠদানৰ মান অনিয়মিত, মনিটৰিং অভাৱ, ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশৰ ওপৰত দৃষ্টিপাত অভাৱ আৰু বিদ্যালয় পৰিচালনাৰ দিশত এক বিশেষ গুৰুত্বহীনতাৰ বাবেই অৱস্থাৰ সৃষ্টি হৈছে। গাঁওখনৰ সচেতন লোকসকলে এতিয়া বিদ্যালয়ৰ পূৰ্ণ পৰ্যালোচনাৰ দাবীত একত্ৰিত হৈছে। তেওঁলোকৰ মতে এই ক্ষতি পূৰাবলৈ বিদ্যালয় শিক্ষক, অভিভাৱক, গাঁওবাসীয়ে একেলগে ধেমালি নকৰি সজাগ হ'ব লাগিব। যি ফলাফল মেট্ৰিকৰ ফলাফল ঘোষণা হ'ল, আপোনালোকৰ মানে কি ক'ব স্কুলখনৰ বিষয়ে, কি ক'ব? আজি ল'ৰা ছোৱালীবিলাক বৰ্তমান আজিৰ কাৰণে কৈছে যে হেৰি একদম গুৰুত্ব নাই পঢ়াত। এইটো ক্লাছ 10ক লৈকে তাৰমানে বিজ্ঞানৰ কোনো হেৰিয়ে নাই, গণিত নাইয়ে, মাষ্টৰ নাইয়ে। আপোনাৰ ছোৱালীও দিছিলে নেকি? কি হৈছে আপোনাৰ? আপোনালোকৰ ছোৱালী কি হ'ল? বেয়া হৈছে। আপুনি কাক দোষ দিব? কাক দোষ দিম এতিয়া? কিন্তু ছোৱালীটো আশাই কৰিছিল, তাই যিখিনি লিখিছিল। আৰু ইয়াতে আপোনাৰ শৈশৱো পাৰ কৰিছে আৰু সেইখন স্কুলতে আপুনি পঢ়িছিলে। আজি এই ৰিজাল্টৰ বেলিকা দেখি আপোনাৰ কেনেকুৱা লাগিছে? আজি আমাৰ ব্যাকুচি হাইস্কুলৰ যিটো ৰিজাল্ট আমি শুনিলোঁ বা দেখিলোঁ, আমি মৰ্মাহত হৈছোঁ। কাৰণ কিয় এইখন স্কুলে এনেকুৱা ৰিজাল্ট হোৱাটো আমি কামনা কৰা নাছিলোঁ। গতিকে এই বিষয়ে আমি ৰাইজে পৰ্যালোচনা কৰিব লাগিব যে ইয়াত শিক্ষকৰ দোষ নে অভিভাৱকৰ দোষ নে ছাত্ৰ ছাত্ৰীৰ দোষ। গতিকে সেইটো আমি ভট্টদেৱ মিলন সমিতিয়ে ইয়াৰ পিছত আমি শিক্ষকসকলৰ সৈতে আলোচনা কৰি পৰ্যালোচনা কৰি কি ব্যৱস্থা কৰিলে আমি স্কুলখনৰ ৰিজাল্ট ভাল কৰিব পাৰোঁ সেইটো আমি বিবেচনা কৰিছোঁ। যে আমি যিটো ৰিজাল্ট শুনিলোঁ বা দেখিলোঁ, এইটোত আমি মৰ্মাহত আৰু লজ্জিত হৈছোঁ। কাৰণ কিয় এনেকুৱা এখন শিক্ষানুষ্ঠানত বা এখন বৃহৎ গাঁৱত বা 15 জন শিক্ষক থকা স্বত্তেও এনেকুৱা ৰিজাল্ট হ'ব বুলি আমি আশা কৰা নাছিলোঁ। যিহেতু এনেকুৱা ৰিজাল্ট হ'ল, গতিকে এইটো আমি অভিভাৱক, শিক্ষক আৰু আমাৰ ৰাইজে মিলি আমি এইটো পৰ্যালোচনা কৰিব লাগিব, আমাৰ ৰিজাল্ট এনেকুৱা কিয় হ'ল। আপোনাৰতো শৈশৱ ইয়াতে পাৰ কৰিছিলে, জীৱনত এনেকুৱা ৰিজাল্ট দেখিছিলে নেকি? নাই, তেনেকুৱা ৰিজাল্ট আমি দেখা নাই। আৰু আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া স্কুলৰ অৱস্থাও এনেকুৱা নাছিল বা শিক্ষকো কিছু নাছিল। যে আজিকালি ইমান উন্নত মানদণ্ডৰ শিক্ষক থাকিও এনেকুৱা যি ৰিজাল্ট হ'ল, আমি তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। 61 জনে পৰীক্ষা দিছিলে, তাৰে ৰিজাল্টৰ পৰিপ্ৰেক্ষিতত আপুনি কি ক'ব? ইমান বেয়া হ'ল যে। আচলতে এইটো কথা বৰ পৰিত্যাগৰ কথা। কাৰণ এতিয়াৰ যুগত মানুহে ওপৰফালে গৈ আছে। আমাৰ ব্যাকুচি হাইস্কুলৰ পৰিৱেশ যিটো তলফালে গ'ল, তাৰ কাৰণে বিশেষ দূষিত। আৰু ইয়াৰ কাৰণে আমি নিশ্চয় অকল শিক্ষক বুলিও নকওঁ, আমি অভিভাৱকবিলাকো আমি নিশ্চয় এই সম্পৰ্কত দায়ী। আৰু শিক্ষকসকলৰ গুৰুত্ব থকাটো উচিত আছিল। কিয় উচিত আছিল? যে ল'ৰাবিলাকে পৰীক্ষা দিব পৰা পৰিৱেশ পাইছেনে নাই, সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক পৰীক্ষা দিয়াৰ সুবিধাটো দিব লাগিছিল। গতিকে সেই অসুবিধাটোৰ কাৰণেও হয়তো আজি ৰিজাল্টৰ পৰিৱেশটো এনেকুৱা হৈছে। আৰু এই ৰিজাল্টটো এনেকুৱা পৰিৱেশৰ কাৰণে আমি সঁচাই বৰ দুখিত আৰু মৰ্মাহত। আপুনি সেইখন স্কুলৰে এসময়ত মানে শিক্ষক আছিলে, তেতিয়া ৰিজাল্ট আৰু এতিয়া ৰিজাল্টৰ কি পাৰ্থক্য? বহুত পাৰ্থক্য, বহুত উচ্চ নিচ একদম। গতিকে পাৰ্থক্যৰ হেৰিটো সংজ্ঞাটো মই দিব নাযাওঁ, কিন্তু বহুত উচ্চ নিচ। সেইকাৰণে আজি আৰু আমি যদি ইমান উচ্চ নিচ নহ'লা হয়, আমি ইমান দুখ প্ৰকাশ কৰিব নালাগিলে। গতিকে উচ্চ নিচ বহুত নিম্ন খবৰৰ কাৰণে আমি আজি দুখ প্ৰকাশ কৰিবৰ কাৰণে বাধ্য হৈছোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।